হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আকৌ এটা নতুন যাত্ৰা আপোনালোকক দেখাম। আমি ক'ত আহি আছোঁ, কি কৰিছোঁ। এইয়া ধুনীয়াকৈ ধুনু, মই আৰু দেউতাক আহিছোঁ ওলাই। আৰু তাইক বাবুল লাগে বোলে, ইয়া বাবুল ফুলাই ফুলাই ধুনীয়াকৈ গাড়ীত এনেকৈ আহি আছে। এয়াই মানুহৰ দুদিনীয়া জীৱন। এই ভৰি হাতকেইটা চকুকেইটা ভালে থাকোঁতে অকণমান ঘূৰা ফুৰা নকৰিলে কেতিয়া কৰিম। সেই বুলিয়ে আমি মানে অলপ সময় পোৱাই পোৱাই দেউতাকে আমাৰ দুজনীক লৈ আহে ফুৰাবলৈ। আৰু আমিও আহিছোঁ, আপোনালোককো দেখাম। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা 6:30-7মান বাজিছে। গুৱাহাটীৰ পৰা আমি ৰাওনা হৈছোঁ। ক'লে বাৰু আহিছোঁ, জেগাখিনি অকণমান ধৰিব পাৰিছেনে বাৰু আপোনালোকে? হয়, শ্বিলং চেৰাপুঞ্জী আহি আছোঁ। আমি পালোঁ এতিয়া বাৰু 1মানেই বাজিছে। এয়া শ্বিলং চেৰাপুঞ্জী 7 ছিষ্টাৰ ৱাটাৰফলৰ সন্মুখৰ পৰা আপোনালোকক দেখাই আছোঁ। এয়া খুব ধুনীয়া লাগিছে। ইয়াৰ আগতেও এবাৰ আহিছিলোঁ, কিন্তু তেতিয়া মানে এই জানুৱাৰী ফেব্ৰুৱাৰীত খুব ঠাণ্ডা আছিল। আৰু 2 নম্বৰতে ৱাটাৰফলবিলাকত ইমান পানী নাছিলে, অকণো পানীয়ে নাই, শুকাই আছিলে। আৰু আজি মানে ভাল লাগিছে, ৱাটাৰফলবিলাকত অলপ অলপ পানী হৈছে আৰু ক্লাউডো দেখা পাইছোঁ, খুব ভাল লাগিছে। সময়তে একদম পূৰা কুঁৱলীয়ে আৱৰি ধৰে, আকৌ অকণমান সময় পিছতে মানে একে ৰ'দ দিয়ে, এনেকুৱা আৰু খুব ভাল লগা এটা পৰিৱেশ। এইখিনিতে অলপ সময় ৰৈছোঁ, আমি ৰৈ কৰি চাইছোঁ। চাই কৰি এতিয়া বেছি সময় থাকিব নোৱাৰিম, কাৰণ আমি কামত আহিছোঁ যিহেতুকে। এয়া ৱাটাৰফলকেইটাত পানী দেখিছেনে, ইমান ধুনীয়াকৈ পৰি আছে। আৰু তাই ঘোঁৰাটো দেখি ওচৰলৈ যায়, ভয় কৰা নাই আৰু দেউতাকৰ লগত গৈছে ওচৰত, গৈ ফটো উঠিছে। আৰু জুলনা দেখিলেতো আৰু ক'বই নালাগে তাইক। এয়া জুলনা মানে খেলিবলৈ যায়, দেউতাকে খেলাই আছে। মই অকণ ভিডিঅ' কৰিলোঁ। এনেকৈ খেলি ধূলি থাকোঁতে সন্ধিয়া হ'ল। সন্ধিয়া আমি এইখন হোটেল লৈছোঁহি, হোটেলতে থাকিম বুলি ভাবিলোঁ। আৰু এয়া বেগবিলাক ওলোৱাইছোঁ। আপোনালোকে শ্বিলং আহিলে হোমষ্টেবিলাকো পাই যাব, কিন্তু হোমষ্টেতকৈ মানে হোটেলখনত বেছি কমফৰ্টেবল ফিল কৰিলোঁ আমি। কাৰণ ভিউটো একদম খুব ধুনীয়াকৈ দেখি থাকি হোটেলখনৰ পৰা 7 ছিষ্টাৰ ৱাটাৰফলৰ ভিউটো খুব ধুনীয়াকৈ দেখে, সেয়ে ইয়াতে থাকিম বুলি ভাবিলোঁ। তাই লগত পুতলা সম্পত্তি ঢেৰ লৈ গৈছে। একদিন থাকিবলৈ গৈছোঁ, একেবাৰে পুতলাৰ পৰা আদি কৰি কিতাপ পত্ৰ চব নিছে। আৰু এইটোৱে ৰুম লৈছিলোঁ আমি, এই ৰুমটোতে থাকিম। তাই ৰুমটোত বিচনাখনত একদম খেলিবলৈ পাই ইমান ভাল পাইছে নহয়। এইয়া চাচোন কি খেলি আছে। তাৰপিছতে বোলে বাহিৰলৈ যায়। এইয়া বাহিৰলৈ ওলাই আহিছোঁ, ইমান ধুনীয়া মানে ক্লাউডেৰে আৱৰি ধৰিছে, খুব ভাল লাগিছে। আৰু এইসোপা কি কৰি আছে তাইহে জানে, কিবা কিবি কৰি আছে আৰু যি কৰি আছে কৰি থাক। দেউতাকে আমাক হোটেলতে থৈ দেউতাক ওলাই গৈছে যিহেতুকে, আমি এনেকৈ আছোঁ ইয়াতে। নিজে নিজে নাচিছে, নিজে নিজে মানে গান গাই আছে। আৰু মোৰ চুলি তুলি একদম নাচাব দেই, একে খুব লেতেৰা নিচিনা দেখিছে ন। মুখখন পূৰা ছানবাৰ্ণ হৈ গৈছে আৰু চুলি তুলিবিলাক আঁচুৰিবলৈ পৰা নাই। তাই বাহিৰলৈ আহোঁ কৰি থকা দেখি উৎপাতকৈ তাইক কাপোৰযোৰ চেঞ্জ কৰি লৈহে আহিছোঁ মানে। এয়া এনেকৈ একদম পূৰা ৰিলচ বনোৱাত ব্যস্ত হৈছে। আৰু নেক্সট দিনা ৰাতিপুৱা গা পা ধুলোঁ, ধুই এয়া তাতে ব্ৰেকফাষ্টটো কৰিছোঁ। ব্ৰেকফাষ্টটো কৰি এয়া দেখিছেনে, খিৰিকীৰ পৰা একদম ইমান ধুনীয়াকৈ
ৱাটাৰফলবিলাক দেখি থাকি আৰু ওলালোঁ অন্য এটা ঠাইত। শ্বিলং চেৰাপুঞ্জীৰে বেলেগ বেলেগ জেগাবিলাক খুব ধুনীয়া ধুনীয়া। এইখন হৈছে ইক' পাৰ্ক। তেওঁ ইক' পাৰ্কখনো দেখাই নিওঁ বুলি আমাক সোমোৱাই দিলে। আৰু ইক' পাৰ্কৰ পৰিৱেশটো খুব ধুনীয়া দেই, চাবলগীয়া আৰু। আৰু মা খোজকাঢ়ি গৈ আছে আৰু ভিডিঅ' কৰিছো। কোনে ভিডিঅ' কৰিছে? মই। সেইকাৰণে উল্টা পুল্টাকে কৰি আছা ভিডিঅ' ন? এয়া দেউতাকে কৰিছে। ইমান ইয়াৰ পৰাই আৰম্ভ হৈছে। ইয়াত ধুনীয়াকে জুৰিবিলাকলে পানী এনেদৰে গৈ থাকে। এয়া দেখিছেনে? আৰু হাঁহি জুলনা দেখিলে। জুলনা দেখাৰ লগে লগেতো উঠিবই। আৰু তাইৰ লগতে ময়ো কেঁচুৱা হৈছোঁ, ময়ো উঠিছোঁ। মোৰো খুব ভাল লাগিছে দেই উঠি। তাৰপিছত অকণমান তেনেকৈ খেলি কৰি আকৌ একদম ওলাইছোঁ বেলেগ এটা ঠাইত। এইটো আৰু ধুনীয়া, আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো অকণো স্কিপ নকৰিব, চাই থাকক। এয়া সকলো ঠাই মানে পাহাৰীয়া একদম। এনেকৈ আহি আহি পাইছোঁহি অন্য এটা মানে জুৰি। এইটো নামবিলাক ইহঁতৰ মানে কিবা কিবি আৰু। এইটো আপোনালোকে চাইনবোৰ্ডখন চাবচোন দেই। ইয়াতে ভাবাই নাই এনেকুৱা ধুনীয়া জেগা থাকিব বুলি। মানে ইমান পাহাৰৰ মাজে মাজে, গাঁৱৰ মাজে মাজে আহিব লগা হৈছে। অ'ত এঘৰ মানুহ, ত'ত এঘৰ মানুহ। এইটো কিবা ৱেলকাম টু কি লিখা আছিল। তাৰপিছত ইমান ধুনীয়া জেগা দেখিছেনে? এইবিলাক ফুলবিলাক দেখিয়ে মানে ফুলবিলাক লগা হ'ল। আৰু এইখন এজোপা ফুলৰ পৰা এপাহ ফুল ছিঙিছে। মই বোলো পিটিব তোমাক, নাই মানে নামানে। এতিয়া এইকেইখনত বহিব, ইমান ৰ'দ দি আছে। এয়া শিলৰ মানে এইকেইটা দেখি বহিবলৈ ল'লে, তাৰ চকীকেইখন দেখি। তাৰপিছতে এনেকৈ একদম বহুতকেইটা ষ্টেপ পকোৱাকৈ আহি আহি পাই গ'লোহি এই জুৰিটো। জুৰিটো দেখি খুব শান্তি লাগিছে, কাৰণ ইমান কষ্ট কৰি অহা সাৰ্থক হোৱা যেন লাগিছে। লাৰিলোনে পানী চুইছোঁ। এয়া চাওকচোন ইমান ভাল লাগিছে নহয়। আমি দূৰত আছো। একদম বহুত মানুহে গা ধুই আছে, গমেই নাপাওঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে